যোৱাকালি আমাৰ মেধিপাৰা গাঁৱৰ পৰা এটা 12 বছৰীয়া ল'ৰা ঘৰৰ পৰা ওলাই ৰাস্তাত খেলি থাকোঁতে নিৰুদ্দেশ হ'ল। ল'ৰাটো চাইকেল এটা আছে লগত। গতিকে আমি ভাবোঁ একো হোৱা নাই, কিন্তু আমি আৰক্ষীকো অৱগত কৰাইছোঁ। আৰক্ষীয়ে তদন্ত কৰি আছে। যদি মানে কোনোবাই পায়, অনুগ্ৰহ কৰি পৰিয়ালৰ লগত যোগাযোগ কৰিব। স্ক্ৰীণত নম্বৰ দিয়া থাকিব। এইটো নম্বৰত আমি এটাই অনুৰোধ জনাম যে যোগাযোগ কৰে যেন। সন্দেহ মানে সৰু ল'ৰা, 12 বছৰীয়া ল'ৰা, এনেকুৱা হ'ব পাৰে যে ক'ৰবাত ওলাই গৈছে, ওলাই যোৱাৰ পিছত আহিব পৰা নাই চাগে, এনেকুৱাও হ'ব পাৰে। ৰাস্তা পাহৰি বেলেগ ৰাস্তাত গুচি গৈছে, ক'ৰবাত থাকিব পাৰে। গতিকে আমাৰ বেলেগ সন্দেহ নাই। এনেকুৱা ল'ৰা আহোঁতে তাৰমানে উল্টা পাল্টা লগাত তেনেকুৱা হ'ব পাৰে, পাহৰি যাব পাৰে, ৰাস্তা পাহৰি হয় মাতবোল দিব পাৰে। ল'ৰাটো এনে ঠিকে আছে চব চাইডৰে। এতিয়া কথা হ'ল, আমাৰ অনুৰোধ এটাই থাকিব, যাতে যদি কোনোবাই খবৰ পায়, ইয়াত মানে আমি আৰক্ষীক অৱগত কৰাইছোঁ বুলি আমি কোনো ৰিয়েকশ্যন এনেকুৱা ল'ব বিচৰা নাই। গতিকে আমি এটাই খুজিছোঁ যে হয় নিৰুদ্দেশ হৈছে ল'ৰাটো, ওলাব লাগে। হয় বিচাৰিছে আৰু বিচাৰি আছে, বৰ্তমানো বিচাৰি আছে। গতিকে আমি নিউজ চেনেলকো মানে ইয়াৰ জৰিয়তে এটা অনুৰোধ কৰিব বিচাৰিম, যদি কোনোবাই কোনো সন্ধান পায় যাতে ভয় কৰিব নালাগে, যাতে পৰিয়ালৰ লগত যোগাযোগ কৰে। তাৰ কাৰণত সিহঁতকো ধন্যবাদ থাকিব। গাঁৱৰ এজন ল'ৰা নিৰুদ্দেশ হৈছে। বয়সটো হ'ল 12 বছৰ। তাৰ নাম হ'ল ফাৰুক আব্দুল্লা আৰু তাৰ দেউতাকৰ নাম হ'ল আজগৰ আলী। কালি আবেলি 3টামান বজাত অনুমানিক ঘৰৰ পৰা চাইকেল এটা লৈ ওলাই গৈছে। তাৰপিছত আৰু দেখা দেখি নাই। এতিয়া ঘৰৰ মানুহ বহুত হুলস্থুল পৰিস্থিতি হৈ আছে। যদি ক'তবা আছে এইটোতো আমি গম নাপাওঁ। কিন্তু যদি কোনোবাই যদি পায় ল'ৰাজনক, ফটো আৰু ফোন নম্বৰ দিয়া থাকিব। এই ফোন নম্বৰত যোগাযোগ কৰিলে হ'ল। ফোন নম্বৰ এটা হ'ল আপোনাৰ 7002228965 আমি সন্দেহ তেনেকুৱা নাই। তাৰমানে ঘৰৰ পৰা এতিয়া হেৰাইছে বুলি আমি গম পাই আছোঁ। এতিয়া কাকো সন্দেহ কৰা নাই। এনেই কাজিয়া নাই, 10 টকা এটা খুজিছিলে। মাকে কৈছে যে এতিয়া নাই, পিছত দিম, এইখিনিয়ে। হয়, আৰক্ষীত আমি এজাহাৰ এটা দিছোঁ, চাপমাৰী আউটপোষ্টত। তেওঁলোকে কৈছে যে আমি কৰিম, তদন্ত কৰিম, আপোনালোকে অলপ বিচাৰি চাওক, আমিও বিচাৰিম। এনেকুৱা হয়, আমি বিচাৰিছোঁ। কালি আবেলিৰ পৰা বিচাৰি আছোঁ, এতিয়ালৈকে পোৱা নাই। আৰু 12 বছৰ। আমাৰতো এতিয়া ক'ত আছে আমি যদি ক'ব পাৰিলেতো ভালে আছিলে। এতিয়া ক'ত বা আছে, য'তে থাকক, যাৰ তাতে থাকক, লাগিলে ঘৰৰ পৰিস্থিতি তাৰমানে দুখীয়া মানুহ। এতিয়া ল'ৰাজনক লৈ হুলস্থুল পৰিস্থিতি হৈ আছে। এতিয়া যদি যাৰ তাতে আছে তাক অনুৰোধ কৰিছোঁ, বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, যাতে পালে যাতে ফোন নম্বৰত যোগাযোগ কৰে। এতিয়া আপোনালোকে কি ক'ব যে 12 বছৰীয়া এজন সৰু ল'ৰা, গতিকে তেওঁ খঙৰ ভমকত ওলাই গৈছে নে ইচ্ছাকৃতভাৱে আপোনালোকে কিবা এটা সন্দেহ? খঙত মানে এই 10 টকা এটা কৰিছিলে, দিয়া নাই। মাকে কৈছে পিছত দিম, এইখিনিয়ে। বিচাৰিছোঁ সম্পৰ্কীয় যিমান মানুহ আছে চব তাতে খবৰ লৈছোঁ আমি, ক'তো পোৱা নাই।